গুটখা খোৱা ব্যক্তিসকলে এইটো ভিডিঅ' প্লিজ চাব আৰু যদি আপুনি নাখায়ো আপুনি প্লিজ শ্বেয়াৰ কৰিব যাতে গুটখা খোৱা কোনোবা ল'ৰা বা ছোৱালীৰ জীৱন বাচি যায় বহুত জৰুৰী ভিডিঅ' আজিকালি বহুতো ল'ৰা ছোৱালীয়ে মোলৈ মেছেজ কৰে কল কৰি কয় যে ছাৰ মোৰ মুখৰ ভিতৰখন ডাঠ হৈ গৈছে আগতে যিমান মুখখন মেলিব পাৰিছিলো সিমান মেলিব পৰা নাই এনেকুৱা লাগে যেন ভিতৰ পৰা কিবাহে ৰেষ্ট্ৰিকশ্যন কৰি আছে যেন ৰখাই ধৰিছে মুখখন সিমান মেলিব নোৱাৰা হৈছো কিছুমানে কয় যে বহুত ডাঠ হৈ গৈছে খৰখৰীয়া হৈ গৈছে কিছুমানে কয় যে সোৱাদ নোপোৱা হৈছো কি কাৰণে হৈছে সকলোৰে এটাই কাৰণ যে এই সকল ৰাইজে গুটখা বহুত বেছি পৰিমাণে খায় বা বহুত দিন ধৰি খাই আছে ইয়াক কোৱা হয় অৰেল সাবমিউকাস ফাইব্ৰোসিস অৰ্থাৎ মুখৰ ভিতৰৰ সেই লেয়াৰ এটা ফাইবাৰৰ নিচিনা হৈ যায় আঁহৰ নিচিনা হৈ যায় ফাইবাৰ টাইপ আৰু এইটো প্ৰি কেঞ্চাৰাছ ষ্টেট অৰ্থাৎ যদি এইটো হওঁতে আপুনি নিজক সম্ভালি নাৰাখে তেতিয়াহ'লে এইটো পাছলৈ কেঞ্চাৰৰ ৰূপ ল'ব পাৰে সেয়েহে কাৰোবাৰ যদি এনেকুৱা সমস্যা হৈছে অনুগ্ৰহ কৰি লগে লগে আপুনি এইবিলাক খোৱা বন্ধ কৰক আৰু প্লিজ এজন আপুনি ENT ডক্টৰক আপুনি সোনকালে দেখাই লওক